ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নগাঁও অধীনস্থ নগাঁও নেহৰুৱালীৰ স্বাস্থ্য মেলাৰ শুভ উদ্বোধন জিলা আয়ুক্তৰ মঙলবাৰে পুৱা প্ৰায় 10 মান বজাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অধীনস্থ স্বাস্থ্য মেলাৰ নেহৰুৱালীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। বিভিন্ন ৰোগৰ বিশেষজ্ঞৰে চিকিৎসা কৰা হৈছে স্বাস্থ্য মেলাত। 18 বছৰ বয়সলৈ যিকোনো ৰোগীয়ে বিশেষজ্ঞৰ দ্বাৰা ল'ব পাৰিব পৰামৰ্শ। সকলো ৰোগীকে নেহৰুৱালীত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা স্বাস্থ্য মেলাত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জিলা আয়ুক্তৰ। আজিৰ এই স্বাস্থ্য মেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্তৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল। আমাৰ সচৰাচৰ যেতিয়া আমাৰ এটা হেল্থ কেম্প এটা হয়, এতিয়া আমাৰ সৰ্বমুঠ 35টাৰো অধিক বেলেগ বেলেগ বিভিন্ন হৈছে। তাত অৱশ্যে ৰেজিষ্ট্ৰেশ্যন সহ আৰু বহুত বেলেগ কাউণ্টাৰো আছে। কিন্তু এইবাৰ বিশেষত্ব এইটোৱেই যে স্পেচিয়েলিষ্টসকল আহিছে। এতিয়া নিউৰলজি আপুনি দেখিছে ডক্টৰ মনালিছা গোস্বামী শৰ্মা আহিছে। ৰাতিপুৱাৰে পৰা ভিৰ লাগিছে সেই কাউণ্টাৰটোত। এতিয়া এইবোৰ ব্যক্তিয়ে সচৰাচৰ তেওঁলোকে এজন বিশেষজ্ঞৰ ওচৰলৈ যাব নোৱাৰে। আজি সেই বিশেষজ্ঞসকল তেওঁলোকে হাততে পাইছে আৰু এতিয়া তেওঁলোকক এনেই জেনেৰেল যোনখিনি বেমাৰ সেইখিনি ধৰি লওক আমাৰ স্বাস্থ্য কেন্দ্ৰলৈ যায় বা তেওঁলোকে বিভিন্ন কেম্প যোনবোৰ হয়, নন কমিউনিকেবল ডিজিজ যোনবোৰ সেইবোৰ তেওঁলোকে যায়, সচৰাচৰ তেওঁলোকৰ চিকিৎসা হৈ থাকে। কিন্তু আজি মূলত এনেবোৰ বেমাৰ যিবোৰ বেমাৰৰ ক্ষেত্ৰত এজন ৰোগীৰ ধৰি লওক সিমান হাতত টকা পইচাও নাথাকে বা তেওঁলোকৰ গুৱাহাটীলৈ যাবলৈ অসুবিধা হয় বা আমাৰ সাধাৰণ স্বাস্থ্য কেন্দ্ৰত তেওঁলোকে সেই ডাক্তৰৰ সুবিধাখিনি নাপায়। আজি এই স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে তেওঁলোকক সেই তেনেধৰণৰ বিশেষজ্ঞসকল তেওঁলোকৰ সন্মুখত প্ৰস্তুত কৰা হৈছে, যাতে তেওঁলোকে তেওঁলোকৰ এক্সপাৰ্ট অপিনিয়ন যাতে তেওঁলোকে পায় আৰু সেই অনুপাতে তেওঁলোকক যিখিনি এডভাইচ দিয়া হ'ব সেইখিনিত তেওঁলোকক সেইমতে লৈ যোৱা হ'ব। নি পেলাই আমি তেওঁলোকক বাকীখিনি ইটো পৰ্যায়ৰ চিকিৎসা যোনটো সেইখিনিও কৰোৱা হ'ব। এনেইতো আমি ধৰি লওক অফিচ আৱাৰ্ছ 5টা বজালৈ, কিন্তু সেই বুলি কোনো কথা নাই। আমি শেষ যোনজন ৰোগী আছে বা যোনে দেখুৱাবলৈ আহিছে, আমি তেওঁলোকক দেখুৱাৰ পিছতহে আমি এই কেম্পটো সম্পন্ন কৰিম। তেনেকৈ সময় বুলি তেনেকৈ কোনো কথা নাই। আমি চেষ্টা কৰিম যাতে থাকি নাযায়। কিন্তু কি কয় আছে 18 বছৰলৈকে। কিন্তু চাওক আমি সিমানটো আৰু ধৰি লওক ষ্ট্ৰিক্ট হ'ব নোৱাৰি। এতিয়া এইমাত্ৰ হাৰ্টৰ আপোনালোকে দেখিলে পেচেণ্টজন আহিছে, তেওঁৰ 50 বছৰৰ ঊৰ্ধত। এতিয়া ইমান কষ্ট কৰি আহিছে, আমি তেওঁক উভতাই পঠিওৱা নাই। সেই ক্ষেত্ৰটোত এটা নিয়ম বান্ধি দিয়া হৈছে হয়, কিন্তু আমি ইমান ষ্ট্ৰিক্ট হোৱা নাই। হয়তো আমি তেওঁলোকক পিছলৈ থৈছোঁ, কিন্তু তেওঁলোকক আমি নিশ্চয় দেখুৱাম। আৰু এটা কথা মই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ, কিবা কাৰণবশতঃ যদি তেওঁলোকৰ তেনেধৰণৰ ৰোগ হৈছে, আজি কিবা কাৰণবশতঃ তেওঁলোকে ৰৈ যাবলগীয়া হৈছে, 18 বছৰ ঊৰ্ধত যিসকল তেওঁলোকে আমাৰ ওচৰলৈ আহিব পাৰে, স্বাস্থ্য কেন্দ্ৰলৈ, বিশেষকৈ আমাৰ চিভিল হস্পিটেললৈ আহিব। জইণ্ট ডিৰেক্টৰ হেল্থক কোৱা হৈছে, তাৰ ব্যৱস্থা আমি নিশ্চয় কৰিম।